নমস্কাৰ বন্ধুসকল মই জ্যোতিষী ডক্টৰ নয়নজ্যোতি শৰ্মাই নৱগ্ৰহ জ্যোতিষালয়ৰ তৰফৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাই আজি দৈনিক ৰাশিফল ইত্যাদি আগবঢ়াব ওলাইছো। আজি 1431 ভাস্কৰাব্দৰ আঘোণ মাহৰ 9 তাৰিখ আৰু 2024 খ্ৰীষ্টাব্দৰ আজি নৱেম্বৰ মাহৰ 25 তাৰিখ। আজি সূৰ্যোদয় হৈছিল ৰাতিপুৱা 5:53 আৰু সূৰ্যাস্ত হ'ব আবেলি 4:27। আজি বাৰ হৈছে সোমবাৰ, তিথি হৈছে কৃষ্ণা দশমী তিথি। আজি নৱজাতকৰ ৰাশি হ'ব সিংহ ৰাশি। ৰাতিপুৱাৰ ঘণ্টা 7:09 যোৱাত নৱজাতকৰ ৰাশি হ'ব কন্যা ৰাশি। আজি আপোনালোকৰ শুভ সংখ্যা হৈছে 8 আৰু 2। শুভ ৰং হৈছে বগা আৰু গুলপীয়া। ইয়াৰ উপৰি বন্ধুসকল আজি ছোৱালীসকলৰ আদ্য ঋতু হ'লে যোগ হ'ব কান্তা যোগ। বন্ধুসকল আমাৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকৰ লগত দৈনিক ৰাশিফল আৰু বৈদিক জ্যোতিষশাস্ত্ৰ আৰু বাস্তুশাস্ত্ৰ সম্পৰ্কীয় বিভিন্ন আনুষংগিক বিষয়সমূহ আমি আলোচনা কৰি আহিছোঁ। যদি আজি আপুনি প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলটোলৈ আহিছে তেতিয়াহ'লে পাৰিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বা আমাৰ ভিডিঅ'সমূহ সকলোৱে পোৱাকৈ শ্বেয়াৰো কৰিব। আৰু আপোনালোকে মোক ফেচবুকত বা কমেণ্টত কৈ আছে 2025 বৰ্ষৰ ৰাশিফল লৈ আহিবৰ কাৰণে, আৰু খুব কম দিনৰ ভিতৰতে মই 2025 বৰ্ষৰ প্ৰতিটো ৰাশিৰেই এটা এটাকৈ ৰাশিফল ইত্যাদি মই লৈ আহিবৰ কাৰণে চেষ্টা কৰিম। জানক বন্ধুসকল, এতিয়া আহিছোঁ মেষ ৰাশিৰ পৰা। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ মনত নতুন আশাৰ সঞ্চাৰ হ'ব। যদিও আজি আপুনি সজাগ নহ'লে আত্মীয় পৰিয়ালৰ দ্বাৰা সামান্য কিন্তু আজি আপোনালোকৰ ক্ষতি হোৱাৰো কিন্তু যোগ দেখা যায়। সেয়েহে আজি আপোনালোকে লগ বন্ধু আত্মীয় পৰিয়ালৰ পৰা অলপ সজাগ আৰু সাৱধান হৈ থকাটো খুবেই ভাল হ'ব। এবাৰ আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে ভ্ৰমণৰ সুযোগ লাভ কৰিব। আৰ্থিক দিশত আজি আপোনালোকৰ উন্নতি হ'ব। যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত কিন্তু সামান্য জটিলতাৰ সৃষ্টি হোৱাৰো যোগ দেখা যায়। এবাৰ আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে কৰ্মত নতুনকৈ যোগাযোগ কৰিবৰ কাৰণে সক্ষম হ'ব। যদিও আজি আপুনি লগ বন্ধুৰ পৰা অলপ সাৱধান হোৱাটো খুবেই ভাল হ'ব। এবাৰ আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ ধন সম্পত্তি লাভ কৰিব। লগতে আজি ছাত্ৰ ছাত্ৰীসকলে সুনাম অৰ্জন কৰিবৰ কাৰণে সক্ষম হোৱাৰ যোগ দেখা যায়। এবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত মনত সুখ শান্তি বাঢ়িব। কৰ্মত সফলতাৰে আগুৱাই যাবৰ কাৰণে সক্ষম হ'ব। লগতে আজি আপুনি আমোদ প্ৰমোদৰ মাজেৰে আপোনাৰ দিনটো পাৰ হোৱাৰো যোগ দেখা যায়। এবাৰ আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ প্ৰেমত শুভ বুলি ক'ব পাৰি। প্ৰিয় ব্যক্তিৰ আজি আপোনালোকে সান্নিধ্য লাভ কৰিব। লগতে আজি আপোনাৰ মনত কল্পনা শক্তি খুব বৃদ্ধি হ'ব আৰু মনত নতুন আশাৰ সঞ্চাৰ হোৱাৰো যোগ দেখা যায়। এবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মত নতুনকৈ যোগাযোগ কৰিবৰ কাৰণে সক্ষম হ'ব। লগতে আজি বিবাহ প্ৰাৰ্থীসকলৰ ঘৰত বিবাহৰ আলোচনা হ'ব পাৰে আৰু প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ আজিৰ দিনটো খুব শুভ বুলি ক'ব পাৰি। এবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মত সকলো দিশতে সিদ্ধি অৰ্থাৎ সফলতা লাভ কৰিব। আজি আপোনালোকৰ উপাৰ্জন বৃদ্ধি হ'ব। লগতে আজি আপোনাৰ মনটো অলপ চঞ্চল বা ব্যাকুল হোৱাৰো যোগ দেখা যায়। এবাৰ আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ আৰ্থিক দিশটো খুব টনকিয়াল হ'ব বা হাতলৈ ধন ধান আহিব বা আৰ্থিক দিশত আজি সফলতা লাভ কৰিব পাৰিব। আজি আপোনালোকে শুভ সংবাদ লাভ কৰিব। লগতে আজি আপুনি মনে বিচৰা কামবোৰ কৰিবৰ কাৰণে চেষ্টা কৰাটো খুবেই ভাল হ'ব। এবাৰ আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ ৰোগ আৰোগ্য হ'ব। মনৰ আজি চিন্তাধাৰা আজি আপোনালোকৰ খুব উন্নত মানৰ হ'ব। লগতে আজি আপোনাৰ কথা বতৰাবোৰ খুব মধুৰ বা সাৱলীল হোৱাৰ যোগ দেখা যায়। বা আজি আপোনালোকে আপোনাৰ কথা বতৰাইদি আনক আপোনালোকে আকৰ্ষণ কৰিব পাৰিব। এবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত মনত ভক্তিভাৱ বাঢ়িব। যদিও আজি আপুনি সজাগ নহ'লে মনত সামান্য বেয়া চিন্তা আহিব পাৰে। লগতে আজি আপোনাৰ মনৰ কিন্তু আশাভংগ হোৱাৰো যোগ দেখা যায়। সেয়েহে আজি আপোনালোকে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে অলপ সজাগ আৰু সাৱধান হৈ চলাটো খুবেই ভাল হ'ব। একেবাৰে শেষত আহিছোঁ বন্ধুসকল মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মত ভাল পৰিৱেশ এটা লাভ কৰিব। যদিও আজি আপুনি সজাগ নহ'লে ভ্ৰমণত সামান্য কষ্ট পাবলগীয়া হ'ব পাৰে। লগতে আজি আপুনি কথা বতৰাবোৰ কওঁতে খুব সাৱধান হৈ কথা বতৰাবোৰ কোৱাটো খুব ভাল হ'ব। সদশেষত আজিৰ দিনটো আপোনালোকৰ সকলোৱে শুভ হওক, মংগলময় হওক তাৰে কামনা কৰি আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখভাগঃ ভৱেৎ। ধন্যবাদ।